Hello students, strategies for enhancement in food production হি চেপ্টাৰটো পঢ়ি আছিলোঁ হয়নে যেটো হৈছে খাদ্য সামগ্ৰী উৎপাদনৰ উন্নতিকৰণৰ কৌশলসমূহ তাত আমি প্ল্যান ব্ৰিডিং যেটো টপিক হি টপিকটো আমি ডিসকাস কৰি আছিলোঁ আৰু আজি আমি আহোঁ যেটো এই প্ল্যান ব্ৰিডিং তাৰ আমি নেক্সট পইণ্টলৈ আৰু সেই নেক্সট পইণ্টটো হৈছে প্ল্যান ব্ৰিডিং ফৰ ডিজিজ ৰেজিস্ট্যান্স যেটো কোৱা হয় ৰোগ প্ৰতিৰোধৰ বাবে উদ্ভিদ প্ৰজনন ৰোগ প্ৰতিৰোধৰ বাবে উদ্ভিদ প্ৰজনন ইয়াত কি হয় সোৱা একচুয়ালি যে কিছুমান যিবিলাক শস্য প্ৰজাতিসমূহ থাকে মানে যিবিলাক ক্ৰপ স্পেচিছ তাত কি হয় জানানে কিছুমান এই ভেকুৰ বা বেক্টেৰিয়া বা ভাইৰাছ মানে যিবিলাক ফাঞ্জাই বেক্টেৰিয়া বা ভাইৰাছ বিলাকে কি কৰে সেই ক্ৰপ স্পেচিছ বিলাক বা শস্য প্ৰজাতিসমূহত কিছুমান ডিজিজ সৃষ্টি কৰি পিনে তাৰ যেটো উৎপাদন যেটো মানে মান বা যিমানখিনি উৎপাদন হয় সেই সংখ্যাটো কি কৰে হ্ৰাস কৰে মানে তেটো কি কৰি দিব পাৰে ডিক্ৰিজ কৰি দিব পাৰে আৰু এনেবিলাক যিবিলাক ৰোগ বা ডিজিজ সৃষ্টি হয় আৰু ম্যাক্সিমাম কোড দেখা যায় যিবিলাক ক্ৰান্তীয় জলবায়ু অঞ্চল বা কিছুমান যিবিলাক ট্ৰপিক্যাল ক্লাইমেটছ বুলি কোৱা হয় সেই তেনেকুৱা অঞ্চলবিলাকত এই ডিজিজবোৰ বেছিকৈ হোৱা দেখা যায় হয়নে আৰু এই যে ডিজিজবোৰ হোৱাৰ পিছত যেটো শস্যৰ যেটো ক্ষতি হয় ক্ৰপ স্পেচিছ বিলাকৰ হেতু হিসাবমতে 20 বা 30% মান হয় আৰু কেতিয়াবা কি হয় গুটি সম্পূৰ্ণভাৱে সেই শস্যখিনি গুটিখিনিয়ে কি হৈ যাব পাৰে এফেক্ট কৰিব পাৰে তাৰ ওপৰত বা ক্ষতি হৈ যাব পাৰে আৰু এই যে এনেকুৱা পৰিস্থিতিত মানে এই যে ৰোগ যে সৃষ্টি হয় মানে উদ্ভিদ বিলাকত ক্ৰপ স্পেচিছ বিলাকত এনেকুৱা পৰিস্থিতি কি হয় জানানে এই যে ৰোগ প্ৰতিৰোধক্ষম যিবিলাক শস্য থাকে মানে যিবিলাক ডিজিজ ৰেজিস্ট্যান্ট যিবিলাক কাল্টিভাৰ্ছ তেহেতৰ কি কৰা হয় প্ৰজনন বা বিকাশ কৰা হয় মানে তেহেতৰ ব্ৰিডিং বা ডেভেলপমেন্টৰ জৰিয়তে কি কৰা হয় এই যিমানখিনি উৎপাদন হয় সেই উৎপাদনৰ হাৰটো তেহেতৰ কি কৰিব পাৰি বৃদ্ধি কৰিব পাৰে মানে শস্য যিমানখিনি উৎপাদন কৰিব পৰা ক্ষমতা থাকে হেতু যে ৰোগ যেতিয়া সৃষ্টি হয় তেতিয়া কমি যায় হয়নে কিন্তু এই ৰোগ প্ৰতিৰোধ কৰিব পৰা শস্যবিলাকৰ যদি ডেভেলপমেন্ট আৰু তেহেতৰ ব্ৰিডিং কৰি পিনে কি কৰা হয় অৰিজিনালি যেটো উৎপাদন মানে ক্ষমতা যেটো থাকে শস্যবিলাকৰ হেতু পৰিমাণটো কি কৰিব পাৰি বৃদ্ধি কৰিব পাৰি কাৰণ ৰোগ ইভাগে ৰোগ সৃষ্টি হলে কি হ'ব তেহেতৰ যেটো শস্য যেটো উৎপাদন ক্ষমতা হেতু কি হয় কমি যায় হেতু কাৰণে ৰোগ প্ৰতিৰোধ শস্য প্ৰকাৰৰ প্ৰজনন কৰা হয় হয়নে আৰু ইয়াত চোৱা কি দিয়া আছে যে কিছুমান ভেকুৰ নাশক বা যিবিলাক বেক্টেৰিয়া নাশক যিবিলাক ৰাসায়নিক দ্ৰব্য একচুয়ালি ইউজ কৰা হয় ক্ৰপ স্পেচিছ বিলাকৰ ওপৰত ভেকুৰ নাশক বা বেক্টেৰিয়া নাশক হৈছে যিবিলাক ফাঞ্জিসাইডছ আৰু বেক্টেৰিয়াসাইডছ বুলি কোৱা হয় সেইবিলাকৰ যেটো ব্যৱহাৰ কৰা হয় ক্ৰপ স্পেচিছ বিলাকৰ ওপৰত হেতু কি হয় যথেষ্ট পৰিমাণে তেতিয়া সেই ব্যৱহাৰটো কম হৈ যায় বা হ্ৰাস হৈ যায় আৰু চোৱা যে হোষ্ট প্ল্যান বিলাক যিবিলাক পোষক উদ্ভিদ বুলি কোৱা হয় তেহেতি একচুয়ালি কি কয় তেহেতিয়ে সেই প্ৰতিৰোধ ক্ষমতাটো যেটো মানে ৰোগ যেটো সৃষ্টি হোৱা যেটো প্ৰতিৰোধ ক্ষমতা মানে যেটো বাধা দিব পৰা যেটো তেহেতৰ এবিলিটি সেই এবিলিটিটো কি কৰে তেহেতৰ থাকে আৰু এই যেটো এবিলিটি সেই এবিলিটিটো ক'ৰ পৰা পায় গছজোপাই তেহেতৰ যেটো জেনেটিক কনষ্টিটিউশন থাকে মানে সেই গছজোপাৰ বা উদ্ভিদজোপাৰ যেটো জিনীয় যেটো গাঁথনি থাকে সেই জিনীয় গাঁথনিৰ পৰা তেহেতি কি পায় সেই যে ৰোগ প্ৰতিৰোধ কৰিব পৰা সেই ক্ষমতাটো পায় মানে যেটো ডিজিজটো প্ৰিভেন্ট কৰিব পৰা তেহেতি কি পায় এবিলিটিটো পায় হয়নে আৰু যে এই যে ৰোগ সৃষ্টি হয় বুলি কৈ আছো মানে ডিজিজ যে সৃষ্টি হয় গছবিলাকত কেনেকুৱা ধৰণৰ ডিজিজ সৃষ্টি হ'ব পাৰে চোৱা ফাৰ্ষ্টটো হৈছে যে ৰাষ্ট হ'ব পাৰে ৰাষ্ট মানে কি এই যে ভেকুৰজনিত ৰোগ বুলি কোৱা মানে যেনেকৈ মামৰে যে ধৰে হয়নে সেই মামৰে ধৰা ৰোগটোৰ কথা কৈছে যে ৰাষ্ট হ'ব পাৰে আৰু তাৰ উদাহৰণ দিছে কি চোৱা ব্ৰাউন ৰাষ্ট অফ হুইট এক্সাম্পল কিহৰ এক্সাম্পল ক'লো সেই যে উদ্ভিদবিলাকত যে বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি হয় ডিজিজৰ তাৰ এক্সাম্পল হৈছে কি ব্ৰাউন ৰাষ্ট অফ হুইট সেই ঘেঁহুৰবিলাকৰ যে মুগা বৰণীয়া মানে যিবিলাক মামৰে ধৰে সেইটো হৈছে ব্ৰাউন ৰাষ্ট অফ হুইট আৰু নেক্সট আৰু এটা ডিজিজ আছে সেইটো হৈছে কি সেই যে কুঁহিয়াৰবিলাক মানে চুগাৰ কেনবিলাক দেখিছে ন তাত যে ৰঙা ৰঙা পৰে যে সেইটো হৈছে বেমাৰটোৰ নাম হৈছে কি ৰোগটোৰ নাম ৰেড ৰট অফ চুগাৰ কেন যেটো কোৱা হয় কি কুঁহিয়াৰ ৰঙা পচন ৰোগ মানে আৰু এটা হয় আলুবিলাকৰ এটা ৰোগ হয় বা ডিজিজ হয় সেইটো হৈছে কি লেড ব্লাইট আৰু সেইটো কি বুলি কোৱা হয় আলুৰ শেহতীয়া অংগনাশী বুলি কোৱা হয় আৰু সেই ডিজিজটোৰ নাম হৈছে কি লেড ব্লাইট অফ পটেটো তাৰপিছত আৰু এটা ডিজিজ আছে সেইটো হৈছে কি যিবিলাক ভাইৰাছৰ দ্বাৰা হয় আৰু সেইটো হৈছে কি টবাকো মজাইক যেটো ধপাতৰ যেটো মজাইক যেটো ৰোগ হয় সেইটো টবাকো মজাইক
এইকেইটা হৈছে যে সেই উদ্ভিদবিলাকত যে ক'লো ৰোগ সৃষ্টি হয় সেই ৰোগৰ এইকেইটা হৈছে এক্সাম্পল মানে এইকেইটা তোমালোকে মনত ৰাখিবা কেনেকুৱা ধৰণৰ মানে ডিজিজ হ'ব পাৰে নেক্সট হৈছে মেথডছ অফ ব্ৰিডিং ফৰ ডিজিজ ৰেজিষ্টেঞ্চ যেটো কি বুলি কোৱা হয় ৰোগ প্ৰতিৰোধৰ বাবে কৰা প্ৰজননৰ পদ্ধতিসমূহ এই যে ক'লো ৰোগ প্ৰতিৰোধক্ষম যিবিলাক শস্য থাকে সেইবিলাকৰ কি কৰা হয় প্ৰজনন বা বিকাশ কৰি মানে ব্ৰিডিং বা ডেভেলপমেণ্ট কৰি যেটো শস্য যেটো উৎপাদন যেটো হাৰ হেতু কি কৰা হয় বৃদ্ধি কৰা হয় আৰু সেই যেটো প্ৰজনন মানে বা ব্ৰিডিং হেতু কেনেকৈ কৰা হয় তাৰ কিছুমান কি থাকে পদ্ধতি আছে হয়নে সেই পদ্ধতিবিলাক আমি এতিয়া আলোচনা কৰিম ফাৰ্ষ্টে চোৱা এই যেটো পদ্ধতি ৰোগ প্ৰতিৰোধ কৰিব পৰা যেটো মানে ক্ষমতা সেই তাৰ যেটো ব্ৰিডিং কৰা হয় সেই প্ৰজননটো কিহৰ সহায় লোৱা আছিল ফাৰ্ষ্টে যেটো কোৱা হয় মিউটেশন বা উৎপৰিৱৰ্তন সেই তাৰ সহায় ফাৰ্ষ্টে লোৱা হৈছিল কিহৰ লোৱা আছিল মিউটেশন ব্ৰিডিঙৰ সহায় লোৱা হৈছিল হয়নে এনে ক্ষেত্ৰত কি কৰা হৈছিল চোৱা যে যিবিলাক ডিজিজ ৰেজিষ্টেণ্টৰ যেটো ব্ৰিডিং হয়নে সেই ব্ৰিডিঙৰ কাৰণে দুটা কনভেনচনেল মেথড ইউজ কৰা হৈছিল এটো হৈছে কি হাইব্ৰিডাইজেশ্যন আৰু এটা হৈছে কি সিলেকশ্যন হাইব্ৰিডাইজেশ্যন যেটো কোৱা হয় কি সংকৰণ আৰু নেক্সটটো কি বুলি ক'লো সিলেকশ্যন যেটো কোৱা হয় কি নিৰ্বাচন এই পদ্ধতিৰ কাৰণে কিছুমান সিকুৱেন্সিয়েল ষ্টেপছ আছে যেগুলা স্তৰসমূহ এইবিলাক একাদিক্ৰমে কেনেকুৱা চোৱা ফাৰ্ষ্ট ষ্টেপটো হৈছে যে স্ক্ৰিনিং germplasm for resistance sources যেটো কি বুলি কোৱা হয় ৰোগ প্ৰতিৰোধক্ষম উৎসৰ জননৰস নিৰ্বাচন নেক্সট সেকেন্ড ষ্টেপটো হৈছে of selected parents যেটো কি বুলি কোৱা হয় নিৰ্বাচিত পিতৃ মাতৃৰ মাজত সংকৰণ থাৰ্ড পইণ্টটো হৈছে selection and evaluation of the hybrids and testing release of new varieties যাৰ অৰ্থটো হৈছে নৱলব্ধ জাতৰ সম্পৰীক্ষা আৰু কৃতকাৰ্যৰ বাবে মুক্তকৰণ এই তিনিটা আসলে সিকুৱেন্সিয়েল ষ্টেপ গিটা বা স্তৰসমূহ আৰু কেতিয়াবা কি কৰা হয় জানানে নানা উপায়েৰে এই যে উদ্ভিদত উৎপৰিৱৰ্তন ঘটিবলৈ দিয়া হয় বা কিছুমান যেটো কোৱা হয় মিউটেশন ব্ৰিডিং হয়নে মিউটেশন ব্ৰিডিং হ'বলৈ দিয়া হয় আৰু তাৰ পিছতে যেটো তেহেঁতৰ ৰোগ প্ৰতিৰোধৰ যেটো গুণাগুণ থাকে মানে ডিজিজ টু ৰেজিষ্টেন্ট কৰিব পৰা যেটো তেহেঁতৰ গুণাগুণ থাকে হেতু সিলেক্ট কৰি মানে সিলেকশ্যন কৰি বা নিৰ্বাচন কৰি কি কৰা হয় তেহেঁতৰ যেটো জিন থাকে সেই জিনখিনি আইডেন্টিফাইড কৰিব পাৰি আৰু এনে যিবিলাক গুণ সমৃদ্ধ যিবিলাক উদ্ভিদ থাকে বা প্লেন্টছ থাকে তেহেঁতক ডাইৰেক্টলি মাল্টিপ্লাইড হ'বলৈ দিয়া হয় বা ডাইৰেক্টলি তেহেঁতক বংশবৃদ্ধি ঘটিবলৈ দিব পাৰি আৰু নহ'লে কি কৰিব পাৰি তেহেঁতক প্ৰজনন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰিব পাৰি মানে ব্ৰিডিঙত ব্যৱহাৰ কৰিব পাৰি আৰু এই যে উদ্ভিদৰ যেটো প্ৰজনন প্ৰক্ৰিয়া বা উদ্ভিদৰ যেটো প্লেন্ট ব্ৰিডিং সেই প্লেন্ট ব্ৰিডিঙত যেটো ব্যৱহাৰ কৰা কিছুমান তেহেঁতৰ পদ্ধতি আছে সেই পদ্ধতিসমূহ হ'ল এটা হৈছে ফাৰ্ষ্ট সমা ক্লোনেল ভেৰিয়েন্স সমা ক্লোনেল ভেৰিয়েন্স যেটো কোৱা হয় যে কায়কৃত প্ৰকাৰসমূহৰ পৰা কৰা নিৰ্বাচন আৰু নেক্সটটো হৈছে কি জিনীয় অভিযন্ত্ৰণ বুলি কোৱা হয় যেটো হৈছে জেনেটিক ইঞ্জিনিয়াৰিং এই দুটা পদ্ধতি নেক্সট ইয়া আছে মিউটেশন এটো কি হয় সো ডেফিনেশনটো Mutation to ki hoy swa the mutation is the process by which genetic variations are created through changes in the base sequence within genes resulting in the creation of a new character or trait not found in the parental type
ইয়াৰ অৰ্থটো কি চোৱা, এইটো হৈছে এটা পদ্ধতি বা প্ৰক্ৰিয়া যাৰ দ্বাৰা কি কৰা হয়, এই যে জিনৰ যিটো জেনেটিক যিটো তেহেঁতৰ বেছ ছিকুৱেঞ্চ থাকে হয়নে, জিনৰ যিটো বেছ ছিকুৱেঞ্চ থাকে, সেই বেছ ছিকুৱেঞ্চত যিটো ঘটা যিবিলাক চেঞ্জিং বা সাল সলনিৰ দ্বাৰা কি কৰা হয় যে কিছুমান জেনেটিক ভেৰিয়েশ্যনছৰ সৃষ্টি কৰিব পাৰে হয়নে। আৰু এজ এ ৰিজাল্ট কি হয় চোৱা, যে সন্তানৰ দেহত যিটো অফস্প্ৰিং মানে সন্তানৰ দেহত কি হয়, পিতৃ মাতৃৰ দেহত যিবিলাক চৰিত্ৰ বা কেৰেক্টাৰ্ছ বা লক্ষণবিলাক নাথাকে, সেই সন্তানৰ দেহত কি কৰিব পাৰি, সেই লক্ষণবিলাকৰ কি কৰিব পাৰি উদ্ভৱ হয় হয়নে। এইটো হৈছে কি মিউটেশ্যনৰ যিটো ডেফিনেশ্যন সেইটো, আৰু এই যিটো প্ৰক্ৰিয়াটো বা প্ৰচেছটো, সেই প্ৰচেছটোকে কি বুলি কোৱা হয়, মিউটেশ্যন বা উৎপৰিৱৰ্তন। আৰু ৰাসায়নিক দ্ৰব্য বা কেমিকেলছ আৰু কিছুমান ৰেডিয়েশ্যন, ফৰ এক্সাম্পল গামা ৰেডিয়েশ্যন, সেইবিলাক প্ৰয়োগ কৰি কি কৰা হয় জানানে, আৰ্টিফিচিয়েলিভাৱে এই উৎপৰিৱৰ্তন বা মিউটেশ্যন ঘটোৱা হয়। আৰু তাৰপিছত কি হয়, যিবিলাক গুণযুক্ত যিবিলাক উদ্ভিদ থাকে, প্লেণ্টছ থাকে, সেইবিলাক চিলেকশ্যন কৰি পিনে ইয়াক প্ৰজনন আধাৰ হিচাপে ব্যৱহাৰ কৰা হয়, মানে চ'ৰ্চ অফ ব্ৰিডিং হিচাপে ইয়াক ব্যৱহাৰ কৰা হয়। আৰু এই যিটো প্ৰচেছ বা প্ৰক্ৰিয়া, তাকে কোৱা হয় উৎপৰিৱৰ্তন প্ৰজনন বা যিটো হৈছে কি মিউটেশ্যন ব্ৰিডিং। এই উৎপৰিৱৰ্তন প্ৰজনন বা মিউটেশ্যন ব্ৰিডিঙৰ এটা ফল দিয়া আছে বা ৰিজাল্ট দিয়া আছে, সেইটো হৈছে কি, এই যে মগুমাহৰ যিটো ভাইৰাছজনিত যিটো ৰোগ থাকে, মানে হালধীয়া মজাইক, যিটো য়েল্ল' মজাইক বুলি কোৱা হয়, আৰু এটা হৈছে কি যিটো বৰমুহা ধৰা হয়নে, আৰু সেই যিটো ৰোগ, তাৰ যিটো প্ৰতিৰোধ কৰিব পৰা যিটো এবিলিটি বা ক্ষমতা, সেইটো হৈছে কি এই উৎপৰিৱৰ্তন প্ৰজননৰ ফল বা মিউটেশ্যন ব্ৰিডিঙৰ ফল। নেক্সট হৈছে প্লেণ্ট ব্ৰিডিং ফৰ ডেভেলপিং ৰেজিষ্টেঞ্চ টু ইনছেক্ট পেষ্ট, যাৰ অৰ্থ হৈছে কি অনিষ্টকাৰী কীট পতংগ প্ৰতিৰোধৰ বাবে উদ্ভিদ প্ৰজনন। ইয়াত কি হৈছে চোৱা, যিবিলাক ক্ৰপ প্লেণ্ট বা ক্ৰপ প্ৰডিউচ হয়, মানে যিবিলাক কৃষি শস্য উৎপাদন হয় হয়নে, তাত কি হয় জানানে, কিছুমান তেহেঁতৰ বৃহৎ ক্ষতি হোৱা এটা মেইন কাৰণ হৈছে যে এই যে অনিষ্টকাৰী যিবিলাক কীট পতংগ বা ইনছেক্ট যিবিলাক পেষ্ট, সেইবিলাকে কি কৰা, আক্ৰমণ কৰা বা এটেক কৰা হয়নে। সেই এটেক বা আক্ৰমণ কৰিলে কি হয়, এই যিবিলাক ক্ৰপ শস্যবিলাক, মানে যিবিলাক কৃষি শস্যবিলাক, তাৰ উৎপাদনৰ মানটো কি হৈ যায়, কমি যায়। আৰু কোনো ক্ষেত্ৰত কি হয় চোৱা, যে এই যে হোষ্ট প্লেণ্টবিলাকে তেহেঁতি কি কৰে, যে মৰ্ফ'লজিকেল বা বায়'কেমিকেল বা ফিজিঅ'লজিকেল তেহেঁতৰ কিছুমান কেৰেক্টাৰিষ্টিক্স দেখাই পিনে বৈশিষ্ট্যৰ সহায়ত এই যে কীট পতংগবিলাক বা ইনছেক্ট পেষ্টবিলাক, তাৰ এগেইনষ্টত তেহেঁতি কি কৰিব পাৰে, এটা প্ৰতিৰোধ ক্ষমতা এটা দেখাব পাৰে, বা তাৰ এগেইনষ্টত তেহেঁতি কি কৰিব পাৰে, ফাইট কৰিব পৰা এটা এবিলিটি তেহেঁতি দেখাব পাৰে। আৰু তাৰ ভিতৰত এটা এক্সাম্পল দিয়া আছে যে এই কীট পতংগৰ প্ৰতিৰোধৰ কাৰণে, সেইটো হৈছে সেই যে উদ্ভিদবিলাকত কিছুমান কি থাকে জানে, হেয়াৰী কিছুমান লিভছ থাকে, হেয়াৰী লিভছ, যিটো কোৱা হয় কি লোমশ পাত, সেই পাতৰ পৰা তেহেঁতি কি কৰিব পাৰে, এই কীট পতংগৰ এগেইনষ্টত প্ৰতিৰোধ কৰাৰ কাৰণে এটা তেহেঁতি এবিলিটি দেখুৱাব পাৰে। আৰু কিছুমান এক্সাম্পল দিয়া আছে, যেনে ধৰা যিটো কপাহ গছৰ যিটো চগা পোক, যিটো কোৱা হয় কি জাচিডছ হয়নে, আৰু এটা হৈছে কি ঘেঁহুৰ যিটো পাত খোৱা যিটো পোক, মানে যিটো কি বুলি কয়, হুইট প্লেণ্টবিলাকৰ যিটো পাত খোৱা পোক হয়নে, গোবৰুৱা, সেইটো কি বুলি কোৱা হয়, লিফ বিটল। এইকেইটা হৈছিলে কিছুমান উদাহৰণ, আৰু ইয়াৰ বাহিৰেও বিভিন্ন ধৰণৰ আৰু এক্সাম্পল আছে। তাৰপিছত আহোঁ নেক্সট পইণ্টলৈ, সেইটো হৈছে কি প্লেণ্ট ব্ৰিডিং ফৰ ইম্প্ৰুভড ফুড কোৱালিটি। ইয়াৰ অৰ্থ হৈছে খাদ্যমানৰ উৎকৰ্ষ সাধনৰ উদ্দেশ্য কৰা প্ৰজনন। আৰু ইয়াত কি দি আছে চোৱা, মোৰ দেন 840 মিলিয়ন অফ পিপল, মানে পৃথিৱীৰ 840 নিযুততকৈ অধিক মানুহে কি কৰিছে, যে খাদ্যৰ অভাৱত তেহেঁতৰ যিটো দৈনন্দিন তেহেঁতৰ যিটো খাদ্য দৰকাৰ হয় বা পৰিপুষ্টি দৰকাৰ হয়, তাৰ তেহেঁতি সেইটো একচুৱেলি পূৰণ কৰিব পৰা নাই। আৰু তাৰ ফলত মেক্সিমাম সংখ্যক মানুহ কিহৰ চিকাৰ হৈছে জানানে, হিডেন হাংগাৰ বুলি কোৱা হয়, যিটো হিডেন হাংগাৰৰ চিকাৰ হৈছে। কাৰণ খাদ্যৰ অভাৱত জনিত কাৰণে তেহেঁতি এই হিডেন হাংগাৰৰ চিকাৰ হৈছে হয়নে। আৰু কাৰণ তেওঁলোকে চোৱা, যিবিলাক তেহেঁতৰ ফল মূল লাগে বা শাক পাচলি লাগে বা মাছ মাংস, তেহেঁতি সেইবিলাক কিনিবৰ কাৰণে অসমৰ্থ হয়নে, কিনিব তেহেঁতি নোৱাৰে। আৰু তাৰ ফলত কি হৈছে, তেহেঁতৰ আয়ডিন বা তেহেঁতৰ বিভিন্ন ধৰণৰ যিবিলাক তেহেঁতৰ পৰিপুষ্টিৰ কাৰণে দেহত লাগে, সেইবিলাক বস্তু তেহেঁতৰ কি হৈছে, কমি গৈছে হয়নে। আৰু কমি যোৱাৰ পিছত ফলত মানুহৰ সেই আয়ুস কমিছে, বা তেহেঁতৰ যিবিলাক মানসিক শক্তি বা যিবিলাক সামৰ্থ্য থাকে, সেইবিলাকো তেহেঁতৰ কি হৈছে, ডিক্ৰিজ হৈছে বা হ্ৰাস হৈছে। আৰু এইখিনিতে আৰু এটা কথা দিয়া আছে বায়'ফৰ্টিফিকেশ্যনৰ বিষয়ে, বায়'ফৰ্টিফিকেশ্যন, যিটো কোৱা হয় কি জীৱ প্ৰবলীকৰণ হয়নে। এই বায়'ফৰ্টিফিকেশ্যনটো কি হয় চোৱা,
কিছুমান ক্ৰপছৰ কি কৰা হয় ব্ৰিডিং কৰোৱা হয় উইথ হায়াৰ লেভেলছ অফ ভিটামিনছ প্ৰটিনছ এণ্ড ফেটছ কি বুজিলোঁ যে যিবিলাক ভিটামিনছ প্ৰটিনছ বা খনিজ লৱণ বেছিকৈ থকা মানে সমৃদ্ধ যিবিলাক উদ্ভিদ সেই উদ্ভিদবিলাকত কি কৰা হয় প্ৰজনন কৰোৱা হয় বা ব্ৰিডিং কৰোৱা হয় কিহৰ কাৰণে টু ইম্প্ৰুভ পাব্লিক হেল্থ যিবিলাক জনসাধাৰণৰ যিবিলাক তেহেঁতৰ স্বাস্থ্য থাকে জনস্বাস্থ্য সেই তাৰ উন্নতিৰ কাৰণে প্ৰজনন কৰোৱা হয় বা ব্ৰিডিং কৰোৱা হয় আৰু তাৰ কাৰণে এই ব্ৰিডিঙৰ যিটো মেইন তেহেঁতৰ যিটো উদ্দেশ্য মানে যিটো নিউট্ৰিচনেল কোৱালিটিটো একচুৱেলি তেহেঁতৰ ইম্প্ৰুভ কৰিবৰ কাৰণে এইটো কৰা হয় যিটো বায়'ফৰ্টিফিকেশ্যন আৰু তাৰ মেইন কাৰণকেইটা হৈছে কি চোৱা বুকত দিয়া আছে পইণ্ট ৱাইজ সেইটো হৈছে কি আৰু তাৰ মেইন পইণ্টকেইটা হৈছে কি চোৱা প্ৰটিন কণ্টেণ্ট এণ্ড কোৱালিটি আৰু যিটো প্ৰটিনৰ যিটো পৰিমাণ তাৰ যিটো গুণাগুণ সেইটো বৃদ্ধি হ'বৰ কাৰণে নেক্সট হৈছে স্নেহ দ্ৰব্য বা ফেটছৰ কি কৰা হয় তেহেঁতৰো গুণাগুণ বৃদ্ধি কৰা আৰু তাৰপিছত হৈছে কি যিটো খাদ্যপ্ৰাণৰ যিটো পৰিমাণ হয়নে সেই পৰিমাণটো তেহেঁতৰ কি কৰা বৃদ্ধি কৰা এইকেইটা হৈছে কি উদ্দেশ্য তেন্তে আজি আমি প্লেন ব্ৰিডিঙৰ নেক্সট যিকেইটা পইণ্ট আছিলে সেই পইণ্টকেইটাৰ ওপৰত ডিছকাছ কৰিলোঁ আৰু তোমালোকক যিকেইটা মই কৈ গ'লোঁ সেই গোটেইকেইটা তোমালোকে পইণ্ট ৱাইজ কি কৰিবা বহীত লিখি পেলাবা ভালকৈ দেই আৰু তেন্তে আজিলৈ আমি ইমানে বুজিলোঁ নেক্সট যিকেইটা আছে সেইকেইটা আমি নেক্সট ক্লাছত ডিছকাছ কৰিম তেন্তে আজিলৈ ইমানে থেংক ইউ